हेलो एवरीवन की खबर आपनालोकर इया देখিছেনে इया हल बाहर गजाली माहत जोकाली जेहेतु मामाहतर घरले গৈছে मामाहतर घৰৰ পৰা কেইটামান বাহৰ গজালি দি পঠাইছে সেইখিনিকে মায়ে ৰাতিপুৱাই কাটি কুটি ললে ইয়া সৰু সৰুকে এইখিনি মই এতিয়া টেঙা বনাই থৈ দিম ইয়া এনেকৈ দুই পখালি ললো ধুনিয়াকে আৰু এটা বয়ামত এনেকৈ ঘুমাই থৈ দিম একো দিব নালাগে অকল সেইখিনি বাহৰ গজালিটোৱে সৰু সৰু কাটি এনেকৈ থৈ দিলেই টেঙা হ'ব সেইখিনি দালিত দি মাছেৰে পিছত বনাই খাব পাৰিম সেয়ে থৈ দিছোঁ এয়া দেউতাই গৈছে পালে অলপ বনাই থবলৈ যেহেতু দেউতাই ঘৰত নাই সেইকেইটা খাবলৈ নাপায় বাহিৰৰখিনি বেয়া আজিকালি সাৰ দিয়া বস্তু সব এইটো যেহেতু লোকেল নিজৰ ঘৰৰ মানে মামাহঁতৰ ঘৰৰ যেহেতু সেয়ে দেউতাই গৈছে আনিলে তাত গ'লে কেইটামান আনি টেঙা বনাই থবলৈ এনেকৈ পাছত দালিত দি খাবলৈ সেয়া মায়ে কাটি দিলে আনি মই এইখিনি ধুই পখালি লৈ ইয়াত টেঙা বনাবলৈ বয়ামত থৈ দিছোঁ দেখিছেনে আপোনালোকে কোন কোন এনেকৈ বনাই খোৱা নাই বনাই চাব বহুত ভাল লাগে দালিত দি খাবলৈ মাছত সৰু মাছেৰে বনাই খাবলৈ আৰু মাংস চাংস কিবা বনালেও দিবলৈ ভাল টেঙা হ'লে বহুত ধুনীয়া গোন্ধ ওলায় টেঙা হোৱাৰ পিছত মই বহুত ভাল পাওঁ কোনে কোনে ভাল পায় জানাবলৈ নাপাহৰিব আৰু এইখিনি ধুই পখালি থৈ দিম অলপ থৈ দিছোঁ এইখিনি পাছত মায়ে কি দি বনাব অলপ থবলৈ দিছে যিহেতু সেয়ে সেইখিনি ধুই উঠাই সেয়া থলোঁ এয়া বয়ামত হ'ল ভৰ্তি মানে অলপ বাকী ভৰ্তি হ'বলৈ আৰু এয়া এইখিনি থৈ দিম এয়া এতিয়া থৈ দিম আৰু বন্ধ কৰি যেতিয়া খাবলৈ মন যাব তেতিয়া দালিত দি খাম মাছত দি খাম এনেকৈ আৰু তো আজিলৈ ইমানেই আকৌ নতুন এটি ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে আজিলৈ বাই।